আৰু মোৰ বন্ধু এজন অটোখনত উঠি আমি 0 মাইললৈ গৈছোঁ, জুবিন গাৰ্গৰ ঘৰলৈ গৈছোঁ। জুবিন গাৰ্গৰ ঘৰত কেইবাটাও কুকুৰ, আৰু মই কুকুৰক বৰ ভয় কৰোঁ। গতিকে যেতিয়া গেটখনেৰে ওপৰলৈ উঠি গৈছোঁ, কুকুৰকেইটাই চোচা মাৰি আহিছে। কুকুৰকেইটাই যেতিয়া চোচা মাৰি আহিছে, দেখিছোঁ মানুহ এজনে সাধাৰণ টি চাৰ্ট এটা পিন্ধি, নীলা ৰঙৰ টি চাৰ্ট এটা পিন্ধি আছিল, টি চাৰ্টটো পিন্ধি ওলাই আহিছে। আৰু যেতিয়া গম পাইছে যে মই কুকুৰক ভয় কৰোঁ, কাৰণ মানে মই পিছ হুহুকি আহিছোঁ, মই সোমাব খোজা নাই, তেতিয়া নিজে আহি তেখেতে আগুৱাই লৈ গৈছে। আৰু সেই মানুহজন আছিল জুবিন গাৰ্গ। সেইদিনা জুবিন গাৰ্গে মোক এটা বৰ ডাঙৰ কথা কৈছিল, আৰু সেই কথাটো মোৰ এতিয়াও মনত আছে। মই আৰু আজি সেই কথাটো আপোনালোকক ক'ব খোজোঁ। আপোনালোকে হাৰাৰী, ইউভাল নোৱা হাৰাৰী বুলি লেখকজনৰ নাম শুনিছেনে? কল্পনা কৰক, সেয়া 2017-18 চনৰ কথা। ইউভাল নোৱা হাৰাৰীক আজি সমগ্ৰ বিশ্বই চিনি পায়। হাৰাৰীৰ চেপিয়েন্স, হাৰাৰীৰ 21 Lessons for the 21st Century নামৰ কিতাপবোৰ সকলো মানুহে বিশ্বৰ বেছিভাগ দেশত প্ৰচলিত হৈছে। বিশ্বই আজি হাৰাৰীক এগৰাকী বুদ্ধিজীৱী, এগৰাকী ইণ্টেলেকচুৱেল বুলি মানি লৈছে। 2017 চনত সেইদিনা কথা পাতি থাকোঁতে আড্ডাৰ মাজত মোক জুবিন গাৰ্গে কৈছে, তই হাৰাৰী পঢ়িছনে নাই বুলি। মই তেতিয়া হাৰাৰী খাই নে পিন্ধে নেজানো, মই কৈছোঁ দাদা পঢ়া নাই। তেতিয়া মোক কৈছে তই হাৰাৰী পঢ়। মই এইবাবে আচৰিত হৈ গ'লোঁ, আজিও মই আচৰিত হওঁ, যিজন মানুহে, আপুনি যদি একেবাৰে জুবিন গাৰ্গৰ শৈক্ষিক জীৱনটোলৈ লক্ষ্য কৰে, জুবিন গাৰ্গ ডক্টৰেট নহয়, জুবিন গাৰ্গে মাষ্টাৰ্ছ কৰা নাই, জুবিন গাৰ্গে নিজৰ ডিগ্ৰীটোও ভালকৈ শেষ কৰা নাই। সেই মানুহজনে মোক যেতিয়া হাৰাৰীৰ কথা কৈছে, তেতিয়া মই গম পালোঁ যে এই মানুহজন, যিজন মানুহক আমি এজন গায়ক বুলি সদায় কৈ থাকোঁ, এই মানুহজন কিমান প্ৰজ্ঞাৰে সমৃদ্ধ, বিশ্বৰ চুক কোণৰ খবৰ তেখেতে কিদৰে ৰাখে, সেই কথাটো মই সেইদিনা উপলব্ধি কৰিব পাৰিছিলোঁ। আৰু সেইদিনাৰ পৰা মই আজি যদি মোক আপুনি সোধে, হাৰাৰীৰ একেবাৰে শেষৰখন কিতাপলৈকে মই পঢ়িছোঁ। আৰু এইবাবেই পঢ়িছোঁ কাৰণ সেইদিনা জুবিন দাই মোক সেই বাটটো দেখুৱাই দিছিল যে কিতাপ নপঢ়িলে, কিতাপৰ সৈতে সম্পৰ্ক নাথাকিলে জাতি এটা জীয়াই থাকিব নোৱাৰে, মানুহ জীয়াই থাকিব নোৱাৰে। গতিকে মই আপোনালোকক এই অনুৰোধটোৱে আজি কৰিব খোজোঁ, জুবিন দাৰ স্মৃতিচাৰণ সভাত আমি এই সংকল্পটোও ল'ব লাগে যে আমি আমাৰ সম্পৰ্ক, কিতাপৰ সৈতে আমাৰ সম্পৰ্ক আমি বৃদ্ধি কৰিম। আমি কেৱল পাঠ্যপুথিৰ কিতাপ নপঢ়োঁ, আমি জাতিটোৰ বাবে, পৃথিৱীখনৰ বাবে প্ৰচলিত প্ৰত্যেকটো বিষয়ৰ সৈতে সম্পৰ্ক ৰাখি আমি কিতাপ পঢ়াৰ প্ৰথা এটা আৰম্ভ কৰিম। আৰু মই ছাত্ৰ একতা সভাক অনুৰোধ জনাম, জুবিন গাৰ্গৰ স্মৃতিত যদি ছাত্ৰ একতা সভাই কিবা পদক্ষেপ হাতত ল'ব বিচাৰিছে, জুবিন গাৰ্গৰ স্মৃতিত ছাত্ৰ একতা সভাই এই পদক্ষেপটো হাতত লওক যে ছয়দুৱাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে কিতাপ পঢ়াৰ বাবে মাহটোৰ 2টা শনিবাৰ কিতাপ পঢ়াৰ বাবে উৎসৰ্গা কৰিব। আৰু সেই 2টা দিন জুবিন দাৰ বাবে আটায়ে লগ হৈ ছয়দুৱাৰ মহাবিদ্যালয়ৰ বাকৰিত কিতাপ পঢ়িব। আপোনালোকে গ্ৰহণ কৰিবনে সংকল্পটো? মই আপোনালোকক অনুৰোধ কৰিম, জুবিন দাক আমি গানেৰে জীয়াই ৰাখিব লাগিব, জুবিন দাৰ কথাৰে আমি জীয়াই ৰাখিব লাগিব, কিন্তু আমি মাহৰ 2টা দিনত জুবিন দাৰ স্মৃতিত ছয়দুৱাৰ মহাবিদ্যালয়ত কিতাপ পঢ়িম। আৰু কিতাপ পঢ়ি তেখেত য'তেই আছে তেখেতক আমি ক'ম যে তেখেতে যিদৰে কৈ গৈছিল যে এটা কিতাপ নপঢ়া জাতি এটা কেতিয়াও জীয়াই থাকিব নোৱাৰে, সেই কিতাপ নপঢ়া জাতিটোৱে এতিয়া কিতাপ পঢ়িবলৈ আৰম্ভ কৰিছে। আৰু ছয়দুৱাৰ মহাবিদ্যালয়ে অসমক বাট দেখুৱাইছে কিদৰে কিতাপৰ জৰিয়তেও জুবিন গাৰ্গক ছাৰে কৈছে, জিয়াউৰ কামাৰ ছাৰে গোটেইখিনি কথা কৈছে। বেইল যে ৰিজেক্ট কৰিছে সেই কথাটোত ভাল লাগিছে, ভাল কথা এটা হৈছে। আৰু তাৰ বাহিৰে আমাক নেক্সট ডেটটো আমাক 13 তাৰিখে দিছে, আৰু তাৰ বাহিৰে সিদ্ধাৰ্থই ডিscharge পিটিশ্যন ফাইল কৰিছে। সেইটো এটা মানে এই গোটেই প্ৰচিডিউৰ চলি থকা সময়খিনিত এটা আচৰিত কথা এটা। আৰু যি নহওক, আৰু মহাবীৰ একুৱাৰ কাৰণেও এটা পিটিশ্যন আহিছিলে, আৰু সিদ্ধাৰ্থৰ যিটো এপাৰ্টমেণ্ট আছে সেইটোৰো এটা এটাচমেণ্টৰ পিটিশ্যন আছিলে। সেইখিনি গোটেইখিনি হিয়াৰিং 16 তাৰিখে আছে। গতিকে সেইখিনি আজি হেৰি, আৰু বেইল কোনোদিন নাপাওক, আমিতো সেইটোৱে আশা কৰোঁ। একদম বিচাৰ প্ৰক্ৰিয়া শেষ হৈ এই অসুৰকেইটাই শাস্তি নোপোৱালৈকে বেইল পাব নালাগে, সেইটোৱে কথা। গোটেই অসমৰ জনগণৰ চাগে সেয়াই ইচ্ছা, আপোনালোক সকলোৱে চাগে সেয়াই বিচাৰিব। গতিকে জুবিন গাৰ্গৰ ন্যায় প্ৰতিষ্ঠা নোহোৱালৈকে, জুবিন গাৰ্গে বিচাৰ নোপোৱালৈকে, ন্যায় পাই পেলাই এই দানৱকেইটাৰ শাস্তি নোহোৱালৈকে কোনো বেইল পাব নালাগে, কোনো যাতে ওলাই যাব নোৱাৰে। প্ৰায় সদায় এনে মানে ৰিজেক্ট হৈ থাকক, আজিৰ কথাই নহয়, এইটো জামিন পাবই নালাগে, সিহঁতে একদম চিধা শাস্তি পাব লাগে, সেইটোৱে কথা। 13 তাৰিখে আমাৰ নেক্সট ডেট আছে, আৰু 16 তাৰিখেতো মহাবীৰ একুৱা আৰু সিদ্ধাৰ্থৰ এপাৰ্টমেণ্টৰ যিটো এটাচমেণ্ট আছে সেইটো আছে।
গতিকে অকণ প্ৰচিডিংছবোৰ সোনকালে হওক এইটোৱে বিচাৰিছোঁ, বিচাৰ কাৰ্যটো সোনকালে সম্পন্ন হওক, দোষীয়ে শাস্তি সোনকালে পাওক আৰু জামিনৰ কামবোৰ হ'বই নালাগে, সিহঁতি সোমাই থাকিব। সেইটোৱেতো আটাইতকৈ ডাঙৰ কথা যে আমি সকলোকে বিশ্বাস কৰিলোঁ। জুবিনে সকলোকে নিজৰ পৰিয়াল বুলি মোক কাষ চপাই দিছিলে, কিন্তু এটা ডাঙৰ কথা, জুবিন যেতিয়া মানে পৃথিৱীৰ পৰা যাব লগা হ'ল, মোক চিনাকি কৰি থৈ গ'ল মানুহটো যে কেনেকুৱা দানৱ আছিলে আৰু খুব মৰম কৰিছিলে। মানুহজনে অকল মৰমেই কৰিব গৈছিলে, গতিকে সকলোকে মৰমেই কৰিছিল আৰু ময়ো তেনেকৈ নিজৰ পৰিয়াল বুলি আমি ভাবিছিলোঁ। সেইটোৱে আমাৰ আটাইতকৈ ভুল আছিল দুয়োজনৰে। বিশ্বাস ভংগ হৈছে সেইটোৱে কথা। কিন্তু অসমৰ মানুহে